নলবাৰীৰ ৰাস মহোৎসৱত গীতা শ্লোক প্ৰতিযোগিতা সম্পন্ন। নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৯১ সংখ্যক ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় গীতা শ্লোক প্ৰতিযোগিতা, বৰগীত, কৃষ্ণ, বাঁহীবাদন, ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা, আকস্মিক আৰু সংগীত প্ৰতিযোগিতা। শুকুৰবাৰে অনুষ্ঠিত গীতা শ্লোক প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট চিকিৎসক ভূপেশ চন্দ্ৰ শৰ্মাই। অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা আৰু প্ৰতিযোগিতা উপ সমিতিৰ সভাপতি গৌৰী কিংকৰ গোস্বামীয়ে আধৰুৱা অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কাৰ্যবাহী বিভু দত্ত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী জিলাৰ সংঘ চালক কুমুদ শৰ্মা, বিশিষ্ট লোকশিল্পী লোহিত চন্দ্ৰ দাস, সমাজ সেৱিকা হিৰণময়ী বৰ্মা, সোণমণি মেধি, জিতেন্দ্ৰ মেধি, দ্বিজেন বৰ্মা, শংকৰদেৱ শিশু নিকেতন নলবাৰীৰ পৰিচালনা সমিতিৰ সম্পাদক জিতেন তালুকদাৰকে ধৰি বহু কেইজন সাংস্কৃতিক কৰ্মী। প্ৰতিযোগিতাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা। নলবাৰী ৰাস মহোৎসৱলৈ সমূহ ধৰ্মপ্ৰাণ ৰাইজক মই আন্তৰিক স্বাগতম জনাইছোঁ। আমাৰ প্ৰতিযোগিতা বিভাগৰ তৰফৰ পৰা এইবাৰ প্ৰায় ১৪টা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাৰ ইতিমধ্যে আমাৰ বৰগীত প্ৰতিযোগিতা হৈ গৈছে। বিশিষ্ট কণ্ঠশিল্পী কুইন তালুকদাৰ বাইদেৱে এইটো উদ্বোধন কৰিছে। যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ঠিক তেনেদৰে কৃষ্ণ প্ৰতিযোগিতা, গীতা শ্লোক প্ৰতিযোগিতা আৰু বাঁহীবাদন প্ৰতিযোগিতা আমাৰ সম্পন্ন হৈ গৈছে। কুইজ প্ৰতিযোগিতা অহাকালি হ'ব। দীপাংকৰ কৌশিকে এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব। আমাৰ এইবাৰ কেইবাটাও বিশেষ প্ৰতিযোগিতা এইবাৰ ৰাস মহোৎসৱ উপলক্ষে আমি আয়োজন কৰিছোঁ। যিকেইটা প্ৰতিযোগিতা ইয়াত আগতে হোৱা নাছিল সেইকেইটা হৈছে গীতা শ্লোক প্ৰতিযোগিতা, বাঁহীবাদন প্ৰতিযোগিতা, তাৰপিছত আমাৰ যিটো সত্ৰীয়া নৃত্য, এই সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সত্ৰীয়া নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী, আমাৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপক শ্ৰীযুত ৰামকৃষ্ণ তালুকদাৰ ডাঙৰীয়াই। আমাৰ যি একক নৃত্য প্ৰতিযোগিতা সেইটো উদ্বোধন কৰিব আমাৰ সকলোৰে চিনাকি সাংস্কৃতিক কৰ্মী আমাৰ গোপাল জালান ডাঙৰীয়াই। আৰু লোকগীতৰ প্ৰতিযোগিতাটো উদ্বোধন কৰিব আমাৰ জনপ্ৰিয় নলবাৰীৰে শিল্পী দীপক দাস ডাঙৰীয়াই। গতিকে সকলোকে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ, সংবাদ মাধ্যমৰ সহযোগিতা বিচাৰিছোঁ, আমাৰ শুভাকাংক্ষী ৰাইজৰো আমি সহযোগিতা বিচাৰিছোঁ। আৰু যিসকলে ইয়াত আমাৰ অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিলে তেখেতসকলক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।